মই সুধিছোঁ এই কথাটো এতিয়া বৰ্তমান সময়ত আপুনি কোৱা কথাটোতে যে মই সুধিছোঁ যে হুইজ শৃংখলচলীয়া হয় কোন, অসমৰ বাবে হয় তেওঁ কোন। গতিকে মই এটা কথা এইটো কাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে শৃংখলচলীয়া হ'ল বৰ্তমান সময়ত আৰু বিজেপিৰ এজেণ্ট। তেখেতে অসমৰ বিজেপিৰ এজেণ্ট হৈ পেলাই অসমখনক তেখেতে বিভ্ৰান্তিকৰণ সৃষ্টি কৰি আছে আৰু সম্পূৰ্ণ আমাৰ এই অসমৰ যিটো সাম্প্ৰতিক আমাৰ যিটো পৰিস্থিতি, এই পৰিস্থিতি তেখেতে সৃষ্টি কৰা মূল নায়ক। আৰু মই তেখেতক ইয়াৰ পৰা এটা ৱাৰ্ণিং দিব বিচাৰিছোঁ যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে গঠিত এই অসমখনক তেখেতে বিভ্ৰান্তিকৰ সৃষ্টি কৰিবলৈ পৰিস্থিতি জটিলতালৈ যাতে নিব নালাগে। আৰু দ্বিতীয় কথাটো কৈছোঁ কি, তেখেতে অসমখনত বিজেপি এজেণ্ট হৈ পেলাই শিৱসাগৰৰ এই ৰাজনৈতিক পৰিৱেশটো যিটো তেখেতে সৃষ্টি কৰিবলৈ গৈ আছে, ইয়াত হিন্দু মুছলিম কৰি বিজেপি এজেণ্ট যে কৰি আছে, এইটো অসমৰ ৰাইজে এতিয়া তেখেতক ধৰা পেলাইছে। এতিয়া কথাটো হ'ল কি, বৰ্তমান সময়খনত প্ৰত্যেকটো কথাতে তেখেতে শৃংখলচলীয়াই এই হেংদাংলুৰৰ কথা কয়, আহোমৰ কথা কয়। তেখেতে এটা একেবাৰে বিজতৰীয়া আহোম, তেখেতে আহোমৰ নামত তেখেতে কলংক, তেখেতে আহোম নহয়। তেখেতে অসমৰ এটা চলিহা উপাধিৰ এজন ব্যক্তি, যিটো অসমৰ বাহিৰত। এতিয়া কথাটো হ'ল কি, তেখেতে এই আহোমৰ তেজকণ দেখুৱাই আহোমৰ গোটেই জাতিটোক বন্ধকত থৈ তেখেতে গোটেই অসম শিৱসাগৰৰ ৰাজনীতি কৰিছে। তেখেতে এই শিৱসাগৰৰ পৰা তেখেতে আমাৰ বিভিন্ন ধৰণৰ বীৰ লাচিত বৰফুকনৰ নামত তেখেতে বিভিন্ন ধৰণৰ টকা ঘটাৰ এটা আহিলা হিচাপে তেখেতে সংগঠনটো তেখেতে ব্যৱহাৰ কৰি আছে। তাৰ উদাহৰণ হিচাপে আপোনালোকক মই দুটা উদাহৰণ দিব বিচাৰোঁ। প্ৰথম কথাটো হ'ল কি, তেখেতে যোৱা বছৰৰ ইটাভাটাৰ পৰা মিয়াখেদা এটা আন্দোলন কৰিছিলে। মিয়া খান্দিম বুলি তেখেতে যদিও প্ৰতিশ্ৰুতি দি পেলাই অসমৰ আকাশ বতাহ কঁপাইছিলে, সেই সময়ত তেখেতে আমি দেখা পাইছিলোঁ যে অসমৰ বিভিন্ন এই ইটাভাটাত থকা মিয়া শ্ৰমিকসকলক খেদিম বুলি কোৱাৰ পিছত কিহৰ অংকৰ ভিত্তিত তেখেতে আকৌ পিছত সেই মিয়াসকলে সেই ইটাভাটাসমূহত কাম কৰিবলৈ সক্ষম হ'ল। এতিয়া কথাটো হ'ল কি, আমি নজনাকৈ থকা নাই তেখেতে কিমান বৃহত্তৰ এটা অংক কৰিবলৈ তেখেতে সেই তাৰ বিনিময়ত সেই মিয়াবিলাকক থাকিবলৈ দিছিল। এতিয়া কথা হ'ল কি, অসমখন তেখেতে ঠিকা লৈ উঠিছে নেকি? অসমখনত তেখেতে ঠিকা ল'বৰ কাৰণে বিজেপি চৰকাৰৰ তেখেতে কিবা বৰ্ণা লৈছে নেকি? বৰ্তমান অসমৰ যিটো প্ৰেক্ষাপট চলি আছে, হিন্দু মুছলমানৰ মাজত যিটো যুদ্ধ লগাব বিচাৰিছে, আমাৰ অসম চৰকাৰৰ যিজন আমাৰ মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ পোষকতাত আমাৰ জাতীয় সংগঠনসমূহে মিয়া খেদাৰ নামত উজনি অসমত এটা বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰি ভাইৰ মাজত যুদ্ধ লগাব বিচাৰিছে। আমি লাচিত সেনাই দাবী কৰিব বিচাৰিছোঁ যে যিখন অসমত শান্তি সম্প্ৰীতি আমি বাস কৰি আছোঁ, সেই অসমত কোনো বিভ্ৰান্তিৰ সৃষ্টি নকৰি এখন সুস্থ সবল সমাজ গঢ়িবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু উচ্ছেদ অভিযান চলাই গৈছে, কিন্তু আমি এটা কথা জানিব বিচাৰিছোঁ তেওঁৰ পৰা, যিহেতু অকল উচ্ছেদ কৰিলে জানো আমাৰ বিদেশী বিতৰণ হ'ব? চৰকাৰৰ হাতত আপোনাৰ সকলোবিলাক ন্যায়ৰ পৰা আৰম্ভ কৰি গৃহ বিভাগ তেওঁৰ হাততে আছে, কিন্তু অসমৰ পৰা এজনো বিদেশী তেওঁলোকে খেদিব পৰা নাই। কিন্তু মাত্ৰ ইয়াত উচ্ছেদৰ নামত কথাৰে ফুল জাৰিছে। এই ক্ষেত্ৰত আমি লাচিত সেনাৰ উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ যে অসমখনত যি আমাৰ মিলা প্ৰীতি আছে, এই মিলা প্ৰীতি সদায় বান্ধোনত ৰাখক। এই মিয়া খেদা নামত বা হিন্দু মুছলমানৰ নামত যি ৰাজনীতি কৰিছে, এই ৰাজনীতি আমি একমুখে ধিক্কাৰ দি আমি এই যি পৰিস্থিতি আহি আছে উজনি অসম, নামনি অসম, এনেকুৱা ধৰণৰ এই সকলোবিলাক ক্ষেত্ৰত অকল তেওঁকেই নহয়, আমি যিসকল জাতীয় সংগঠনে এই ক্ষেত্ৰত আপোনাৰ হাতত লৈছে যিখিনি কাম প্ৰশাসনৰ কাম, অৰ্থাৎ অসম চৰকাৰৰ যিখিনি কাম, সেইখিনি আমাৰ জাতীয় সংগঠনবিলাকে কৰিব নালাগে।